মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে আজি সহশিক্ষা সমল 2 বিষয় অংকুৰণ অসমীয়া ক্লাছ 5ৰ কাৰণে আমি পাঠটো সম্পূৰ্ণভাৱে লিখিছোঁ। তোমালোকে চাই লোৱা। ইয়াত কোৱা হৈছে পাঠ নম্বৰ 1ত অসম আমাৰ ৰূপহী। ইয়াত তোমালোকে পঢ়িবলৈ যত্ন কৰিবা। 1 নম্বৰত কোৱা হৈছে অসম আমাৰ ৰূপহী গীতটি শুদ্ধ উচ্চাৰণেৰে পঢ়া, গাবলৈ চেষ্টা কৰা আৰু তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। নিশ্চয় তোমালোকে এতিয়া এইটো পঢ়িবা। অসম আমাৰ ৰূপহী এই অধ্যায়টো তোমালোকে ভালদৰে পঢ়িবা। এই পাঠটো পঢ়ি তোমালোকে ইয়াৰ পৰা উত্তৰ কৰিবলৈ চেষ্টা কৰিবা। চাই লোৱা ইয়াত কি কোৱা হৈছে। অসম আমাৰ ৰূপহী গীতটিত ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ বুলি কোনখন দেশৰ কথা কৈছে? ইয়াত উত্তৰ হ'ব অসমৰ কথা কোৱা হৈছে। দ্বিতীয় নম্বৰত কি কোৱা হৈছে? লৌহিত্যৰে বহল পাৰক প্ৰণিতাপ কৰোঁ। লৌহিত্য মানে কবিয়ে কি বুজাইছে? ইয়াত তোমালোকে লিখিবা। লৌহিত্য মানে কবিয়ে ব্ৰহ্মপুত্ৰ নৈক বুজাইছে বা নৈৰ কথা কৈছে। তোমালোকে এনেকুৱা ধৰণে লিখিবা। তাৰপিছত তোমালোকে এইটো পঢ়িবা। বহাগতে আমাৰ আই মহুৰা হৈ ঘূৰে। ইয়াত আই বুলি কবিয়ে কাক কৈছে? তোমালোকে ইয়াত লিখিবা। উত্তৰত লিখিবা ইয়াত আই বুলি কবিয়ে নিজৰ জন্মভূমিৰ কথা কৈছে, নিজৰ মাতৃভূমিৰ কথা কৈছে। তোমালোকে ইমানখিনি লিখিবা। ঘ নম্বৰত কি কোৱা হৈছে? ঘ নম্বৰত লিখা আছে পাহাৰ ভৈয়ামৰ মিলন হেতু কিহে গঢ়ে? ইয়াত লিখিবা পাহাৰ ভৈয়ামৰ মিলন হেতু অসমত বসবাস কৰা বিভিন্ন জাতি প্ৰজাতি জনগোষ্ঠীৰ কথা কোৱা হৈছে। তাৰমানে জাতি জনগোষ্ঠীৰ ভাষা গঢ়ে। ইয়াত তোমালোকে লিখিবা বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা গঢ়ে। নম্বৰ হৰত নিশাই আয়ৰ কেক কিহেৰে সজায়? ইয়াত লিখিবা হৰত নিশাই আয়ৰ কেক তৰাৰে সজায়। এতিয়া আমি আহিম 2 নম্বৰটোত। তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা। ইয়াৰ অৰ্থ বিনন্দীয়া, ইয়াত হ'ব আনন্দময়, হেতু মানে দলং ব্ৰিজ, লৌহিত্য মানে কোৱা হৈছে ৰঙা। তাৰপিছত প্ৰণিপাত মানে সেৱা, সমবেশ মানে সমাগম, বহু মানুহ একেলগে হোৱাৰ ঠাই ইয়াত কয় সমাগম, লখিমী মানে সৌভাগ্য, মানে লখিমী কৃপা কৰে, এনেকুৱা ধৰণৰ। এতিয়া 3 নম্বৰত দিয়া আছে সমাৰ্থক শব্দ লিখা। যেনেকুৱা উদাহৰণ হিচাপে দিছে সূৰ্য, বেলি, ৰবি, ভাস্কৰ। ইয়াত পদম ফুলৰ কথা কোৱা হৈছে। পদুম মানে পদ্ম, পংকজ, কমল বুলিও ক'ব পাৰি। ঘৰ মানে ভৱন, গৃহ, আলয়। আকাশ মানে গগন, অন্তৰীপ। আৰু কিবা এটা লিখিব পাৰি, আমাৰ মনত নাই সিমান, মই তোমালোকক বেলেগ ভিডিঅ'ৰ জৰিয়তে কৈ দিম। বায়ু মানে বতাহ, পৱন, ইয়াত কমা এটা হৈ যাব। পৃথিৱী মানে ধৰণী, ধৰত্ৰী, বসুন্ধৰা। 4 নম্বৰত উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা। ইয়াত আমি শব্দ গঠন কৰিম। তোমালোকে চাই লোৱা। উদাহৰণ দিয়া আছে। উদাহৰণ ৰূপ, ৰূপহী, কাহী। ইয়াত তেনেহ'লে হ'ব কপা, কপাহী। তাৰপিছত ইয়াত আছে চেনেহ, চেনেহী, বাহী। ইয়াত চন্দ্ৰবিন্দু দিব লাগিব। ইয়াত আছে খ নম্বৰত কি আছে? উদাহৰণ ৰস, ৰসাল, নুমাল। ইয়াত তোমালোকে লিখিবা কি? জীপ মানে জীপাল, তেজ, তেজাল, কোবাল, কোবাল। গ নম্বৰত অকল সোণালী, ৰং, ৰঙালী, ৰূপ, ৰূপালী, জোনালী, ভোগালী। ঘ নম্বৰত কোৱা হৈছে উদাহৰণ বিনন্দীয়া, চহৰ, চহৰীয়া,
দুখ দুখীয়া, নিয়ম নিয়মীয়া, নগৰ নগৰীয়া। 5 নম্বৰত তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। ৰূপহী, জয়াল, লক্ষ্মী, ৰামধেনু। ৰূপহী মানে ধুনীয়া, অসম আমাৰ ৰূপহী। ইয়াত এটা আমি পদ্য পাইছিলোঁ, অসম আমাৰ ৰূপহী, এইটোৱে লিখি দিব পাৰা, তোমালোকে এইটো লিখিব পাৰা। তাৰপিছত আছে জয়াল, জয়াল মানে নিজান, নিজান ঠাই বৰ ভয়ানক বা ভয় লগা, এনেকুৱা ধৰণৰ লিখিবা। তাৰপিছত লক্ষ্মী, লক্ষ্মী আমাক কৃপা কৰা। ৰামধেনু লিখিবা, ৰামধেনু দেখাত বৰ ভাল লগা দৃশ্য, বা লিখিব পাৰা ৰামধেনুৰ ৰং হাতটা, নাইবা লিখিব পাৰা ৰামধেনু আকাশৰ সূৰ্যৰ বিপৰীত দিশে উঠে। 6 নম্বৰত ইয়াত লিখা আছে বহাগ আৰু মাঘ বিহুত তোমালোকে কি কি কৰা সেই সম্পৰ্কে 4টা বাক্য লিখিব কৈছে। তোমালোকে ইয়াত লিখিবা ক নম্বৰত তোমালোকে বিহুত কি কৰা, বহাগ বিহুত খেল ধেমালি কৰা। তাৰপিছত মাঘ বিহুত কি কৰা, ভেলাঘৰ সজা বা আমি ভেলাঘৰ সাজো। গৰুক গা ধুৱাও, আমি ভোজ ভাত খাওঁ। এইবিলাক কৰোঁনে নাই? আমি কৰোঁ, নিশ্চয় কৰোঁ। তোমালোকে বুজি আছা নিশ্চয়। গ নম্বৰত কৈছে ইয়াত হ'ব বিহু গীত, গীতটো বানাম অলপ চাই ল'বা। গীত বানাম হ'ব গয় দীৰ্ঘৰ গীত, গীত। বিহু গীত গাওঁ, তাৰপিছত ভোজ ভাত খাওঁ, আৰু লিখি দিবা তোমালোকৰ মনত যি আহে সেইটো লিখি দিবা। ইয়াত তোমালোকে নিশ্চয় বহাগ বিহুত কিবা উৎসৱ হিচাপে কেনেকুৱা দিন কটাও তোমালোকে এইবিলাক লিখি দিবা। ইয়াত লিখি দিবা, এটা তোমালোকৰ কাৰণে থৈ দিছোঁ। এনেকুৱা ধৰণে তোমালোকে লিখি সম্পূৰ্ণ কৰিবা। ইয়াত পাঠত থকাৰ বাহিৰেও তোমালোকৰ অভিভাৱকৰ সহায় লৈ তোমালোকে আৰু বিভিন্ন ধৰণৰ উৎসৱ উদযাপন কৰা। বৰদিন উদযাপন কৰা, নতুন বৰ্ষ যিটো আহে সেইটো তোমালোকে উদযাপন কৰা, ঈদ উদযাপন কৰা, আৰু বহুতো ধৰণৰ উৎসৱ, দুৰ্গা পূজা আদি কৰি বিভিন্ন ধৰণৰ উৎসৱ তোমালোকে উদযাপন কৰা। সেই বিষয়ে তোমালোকে ইয়াত কেইশাৰীমান লিখিবা। লিখি সুন্দৰভাৱে তোমালোকৰ গাৰ্জেনৰ পৰা শুনি তোমালোকে লিখি ইয়াত সম্পূৰ্ণ কৰিবা। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ লাইক এটা কৰি দিবা, ভিডিঅ'টো ছাবস্ক্ৰাইব নিশ্চয় এটা